বান সাহায্যৰ নামত অসমক চৰম বৈষম্য কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সততে অষ্টলক্ষ্মী হিচাপে অভিহিত কৰি আহিলেও বান সাহায্যৰ ক্ষেত্ৰত অসমক চৰম বঞ্চনা কৰাৰ তথ্য ওলাই পৰিছে। লোকসভাৰ চলিত অধিৱেশনত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ এক লিখিত প্ৰশ্নৰ উত্তৰত স্পষ্ট হৈছে মোদী চৰকাৰৰ বঞ্চনাৰ তথ্য। সদনৰ প্ৰশ্নোত্তৰ কালত কেন্দ্ৰৰ গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সদনত দাখিল কৰা তথ্য অনুসৰি দিল্লীৰ দৃষ্টিত গুৰুতৰ নহয় অসমৰ বান পৰিস্থিতি। সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰশ্নৰ উত্তৰত স্পষ্ট হৈছে মোদী চৰকাৰৰ অসমবাসীক প্ৰবঞ্চনা কৰাৰ দস্তাবেজ। বিগত 4 বছৰত কেন্দ্ৰৰ পৰা অসমে বান সাহায্যৰ নামত বিচাৰিছিল ৯,৪৭৫.৮৮ কোটি টকা, কিন্তু বৃহৎ অনুদান বিচৰাৰ বিপৰীতে মোদী চৰকাৰে অসমক দিয়ে মাত্ৰ ৪৪.৩৭ কোটি টকা। অৰ্থাৎ NDRFৰ অধীনত কেন্দ্ৰই ৰাজ্যখনলৈ মাত্ৰ 0.46% ধন মোকলাই দিলে। অসমৰ ভয়ংকৰ দুৰ্যোগৰ দিনতো কেন্দ্ৰীয় চৰকাৰে কৰা এই বঞ্চনাৰ বিপৰীতে বিগত 4 বছৰ অৰ্থাৎ একে সময়ৰ ভিতৰতেই কেন্দ্ৰই মহাৰাষ্ট্ৰ চৰকাৰক দিলে ৮,৭৯৪.৫০ কোটি টকা, কৰ্ণাটকক দিলে ৬,৪৮০.৬৯ কোটি টকা, উৰিষ্যাক দিলে ৪,৬35.৮২ কোটি টকা, মধ্যপ্ৰদেশক ৪,৫৪৮ কোটি, পশ্চিমবংগ ৩,৫৫৮.৭৪ কোটি, অন্ধ্ৰপ্ৰদেশক 2,৫৮৪.25 কোটি, ৰাজস্থানক দিলে 2,৫৫৭ কোটি আৰু তামিলনাডুক আদায় দিলে 1,৭53.58 কোটি টকা। অথচ এই সময়ছোৱাত ভয়ংকৰ বাদত অসমে বিধ্বস্ত হোৱা স্বত্বেও মাত্ৰ 44.37 কোটি টকা মোকলাই দিলে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। লোকসভাৰ কেন্দ্ৰৰ মন্ত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিলে মোদী চৰকাৰৰ এই বঞ্চনাৰ তথ্য। আহক চাওঁ এই সমগ্ৰ পৰিৱেশ সন্দৰ্ভত কি ক'ব খুজিছে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ প্ৰশ্নৰ উত্তৰতেই সংসদৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে প্ৰকাশ কৰিলে এই তথ্য, আৰু যি তথ্যই পুনৰবাৰ প্ৰকাশ কৰিলে মোদী চৰকাৰে অসমক কৰি অহা বঞ্চনা কিংবা প্ৰতাৰণাৰ কথা। আহক চাওঁ প্ৰদ্যুৎ বৰদলৈ কি ক'ব খুজিছে এই সমগ্ৰ পৰিৱেশ সন্দৰ্ভত। যোৱাকালি দেশৰ পাৰ্লিয়ামেণ্টত মই কেন্দ্ৰীয় গৃহমন্ত্ৰীক এটা প্ৰশ্ন সুধিছিলোঁ যে অসমত বানপানীৰ অভূতপূৰ্ব তাণ্ডৱ লীলা বিভীষিকা হ'ল, আৰু অসমৰ এই বানপানীৰ সমস্যাটো নিৰসন কৰিবৰ বাবে বানপানীৰ ব্যৱস্থাপনাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে অসমক কিমান সাহায্য দিলে। কেন্দ্ৰীয় চৰকাৰে মোক যিটো উত্তৰ দিলে সেই উত্তৰত ক'লে যে যোৱা 4 বছৰত প্ৰতি বছৰে বানপানী হয় অসমত, গতিকে 4 বছৰত 2018-19ৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসমে বিচাৰিছিলে 9,476 কোটি টকা, আৰু তাৰ বিপৰীতে ব্যৱস্থাপনাৰ যিখন এম্পাৱাৰ্ড কমিটি আছে তেওঁলোকে অনুমোদন জনাইছিলে 1,244 কোটি টকা। কিন্তু দুখৰ কথা যে এই 1,244 কোটি টকা অনুমোদন দিয়া স্বত্তেও কেন্দ্ৰীয় চৰকাৰে যোৱা 4 বছৰত অসমক মাত্ৰ 44 কোটি টকা দিলে। কিন্তু তাৰ বিপৰীতে আকৌ যিবিলাক অইন ৰাজ্য আছে সেই ৰাজ্যবিলাকত বৰ ডাঙৰ ডাঙৰ পৰিমাণৰ টকা দিছে। সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে লোকসভাৰ সাংসদ অসমৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বক্তব্য, আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই। আহক চাওঁ অজিত কুমাৰ ভূঞাই কি ক'ব খুজিছে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰবঞ্চনাৰ বিৰুদ্ধে। চাওক, মই বানপীড়িত অঞ্চল ভ্ৰমণ কৰি আহি চৰকাৰৰ বিৰুদ্ধে কেইটামান অভিযোগ উত্থাপন কৰিছিলোঁ। মই কৈছিলোঁ যে টকা পইচা একো দিয়া নাই, আৰু কিমান টকা বিচাৰিছে তাৰ এটা হিচাপ দিছিলোঁ, 1,018 কোটিমান টকা এনেকুৱা এটা, আৰু পইচা নাই এই কথাটো মই বাৰম্বাৰ কৈ আহিছোঁ, আৰু এইবিলাক মিছাকৈ মানুহৰ চকু ঢুলি দিবলৈ কিছুমান কথা কৈ আছে। তাৰপিছত মই এইকাৰণে কৈছোঁ কথাটো পটভূমিটো যে মই কোৱাৰ পিছত বিজেপিৰ দুগৰাকী মুখপাত্ৰই মোক প্ৰত্যাহ্বান জনালে, আৰু মই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আকৌ মই তথ্য দাঙি ধৰিলোঁ। তাৰপিছতো তেওঁলোকে এৰি দিয়া নাছিলে। তাৰপিছত আমাৰ আন দুজনে, আমাৰ দলত যোৱা প্ৰতিনিধি দলত যোৱা আন দুজনে এই বিষয়ে ক'লে। কিন্তু আজি গোটেইটো গুমৰ ফাঁক হ'ল, জুলুঙাৰ মেকুৰী ওলাই পৰিলে। 4 বছৰত আমি কৈছিলোঁ কিমান কমকৈ 9,476 নেকি, 9,000 কোটি টকা বিচাৰিছিল 4 বছৰত, আৰু কি পালে? মাত্ৰ 46 কোটি টকা দিছে। এই কথাটো এতিয়া সেই মুখপাত্ৰসকলে, অসমৰ বিজেপি নেতাসকলে প্ৰতিবাদ কৰিব নকৰে, কাৰণ এইটো
সেয়া ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ বক্তব্য। তেওঁ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে আৰু ইতিমধ্যে সংসদৰ মজিয়াত এই কথা পোহৰলৈ আহিছে যে কেন্দ্ৰীয় চৰকাৰে অসমক মাহিয়া দৃষ্টিৰে চাই আহিছে বিগত কেইবাটাও বছৰ। আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। আহক চাওঁ কি ক'ব খুজিছে ভূপেন বৰাই। কেন্দ্ৰৰ পৰা ধান পইচা অনাত যে ব্যৰ্থ, সেইটো তেখেতৰ কথাত প্ৰমাণ পাইছে। তেখেতে কৈছে যে মোক দিল্লীৰ পুঁজিত নালাগে, অথচ ইতিমধ্যে সংসদৰ মজিয়াত এইবিলাক ফাদি লৈছে যে অসম চৰকাৰে যেতিয়া 1000 কোটি টকা বিচাৰে NDRFৰ পৰা, তেতিয়া শূন্য পায়। যেতিয়া 2000 কোটি বিচাৰে শূন্য পায়। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে 15 আগষ্টৰ ভিতৰত এই বান সাহায্য দি শেষ কৰিব। ক'ৰ পৰা দিব? মুখ্যমন্ত্ৰীৰ গুৰিত 400 কোটিতকৈ বেছি পইচা নাই। তেনেকুৱা এটা পৰিস্থিতিত এটা গোকাত মিছা কথা কৈ বানাক্ৰান্ত অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক 1000 টকা দিম বুলি কোৱাটো যদি তেওঁলোকে ফ্লাড ৰিলিফ বুলি ভাবিছে, এইটো অসমৰ মানে মানি নলয়। প্ৰত্যেকখন বানাক্ৰান্ত গাঁৱত আমি ফ্লাড ৰিলিফ মনিটৰিং কমিটি বনাইছোঁ। যদি SDRFৰ নৰ্মছ মতে এজ পাৰ নৰ্মছ যদি দিবলৈ ব্যৰ্থ হয়, তো অসমত বানপানীৰ ৰিলিফত ব্যৰ্থ হোৱাৰ কাৰণে ব্যাপক গণ আন্দোলন হ'ব। আৰু সেই গণ আন্দোলন কৰিম বুলি কোৱাৰ কাৰণেই আজি মুখ্যমন্ত্ৰীয়ে ল'ৰা ছোৱালীবিলাকক 1000 টকাকৈ দি তেওঁৰ চবৰে মুখ বন্ধ কৰিব বিচাৰিছে। সেয়া অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বক্তব্য। আৰু এনেদৰেই সংসদৰ মজিয়াত মোদী চৰকাৰে অসমক কৰা প্ৰবঞ্চনাৰ ছবি স্পষ্ট হোৱাৰ পাছতেই বিৰোধী দলসমূহে চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব এই সমগ্ৰ পৰিৱেশ সন্দৰ্ভত চৰকাৰে বা বিজেপি দলে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তাৰ বাবে হয়তো আমি বাট চাব লাগিব পৰৱৰ্তী সময়সমূহলৈ।